নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি ভাতৰ লগত সদায় আচকল নেমু খাওঁ আৰু এই নেমুত থকা ভিটামিন চিয়ে আমাৰ স্বাস্থ্য ৰক্ষা কৰে বুলি আমি সকলোৱে জানো। কিন্তু নেমুৱে যে 10টা ডাঙৰ বেমাৰৰ পৰা বচাই ৰাখে এই কথাটো হয়তো সকলোৱে নাজানিব পাৰে। আৰু নেমুৰ বাকলি আৰু পাতো আমি ঔষধ হিচাপে বিভিন্ন বেমাৰত ব্যৱহাৰ কৰিব পাৰোঁ। নেমু সৌন্দৰ্য চৰ্চাটো বিভিন্ন সমস্যা নিৰাময় কৰিবলৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেহ'লে জানো আহক নেমু পাতৰ বা নেমু বাকলিৰ কি বিশেষ ঔষধি গুণ আছে আৰু সৌন্দৰ্য চৰ্চাত নেমু আমি কি সমস্যাত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। নেমুৱে বচাই ৰখা প্ৰথম বেমাৰটো হৈছে ছিজনেল ডিজিজ অৰ্থাৎ বতৰ পৰিৱৰ্তনৰ ফলত হোৱা ৰোগ। কাৰণ নেমুত আছে ভিটামিন চি আৰু কিছুমান বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট যিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি ষ্ট্ৰং কৰে, যাৰ কাৰণে ছিজনেল বেমাৰ যেনে জ্বৰ, কাহ, চৰ্দি আদিৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। আৰু নেমুৰ পাতেও আমাক ছিজনেল বেমাৰৰ পৰা বচাই ৰাখে, বিশেষকৈ জ্বৰ, কাহ, চৰ্দি আদিৰ পৰা নেমুৰ পাতে আমাক বচাই ৰাখে। তাৰ কাৰণে আপোনালোকে ছিজন চেঞ্জ হ'বৰ সময়ত 3টামান নেমুৰ আগ, নহৰু আৰু জালুক দি টাৱাত সেকি বা ভাজি খাব পাৰে। তেতিয়া আপোনালোকৰ এই সমস্যাবিলাক সহজতে নহয় বা হ'লেও আপোনালোকে সোনকালে আৰোগ্য লাভ কৰিব। তাৰ লগতে ঘৰুৱা দিহা কিছুমান ব্যৱহাৰ কৰি চাব পাৰে বা কিছুমান আয়ুৰ্বেদিক ঔষধিও খাব পাৰে। তেতিয়া আপোনালোকে ছিজনেল বেমাৰবিলাকৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰিব। নেমুৱে বচাই ৰখা 2 নম্বৰ বেমাৰটো হৈছে দাঁত আৰু দাঁতৰ আলু বা গামছৰ সমস্যা। নেমুত থকা ভিটামিন চিয়ে দাঁত আৰু দাঁতৰ আলু বা গামছবিলাক হেল্ডি কৰে, ষ্ট্ৰং কৰে, যাৰ কাৰণে বিভিন্ন বীজাণুৰ সংক্ৰমণি প্ৰতিৰোধ কৰাত সহায় কৰে। দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ সমস্যা বা গাম ব্লিডিঙৰ সমস্যা, যাক জিঞ্জিভাইটিছ বুলি কোৱা হয়, সেই সমস্যাটো নেমুৱে প্ৰতিৰোধ কৰে আৰু পাইৰিয়াৰ সমস্যাও প্ৰতিৰোধ কৰে আৰু দাঁতৰ ইনফেকশ্যনো প্ৰতিৰোধ কৰে। আৰু নেমুৰ বাকলিও আমাৰ মুখ গৰ্ভৰ কাৰণে খুব ভাল বা অৰেল হাইজিনৰ কাৰণে খুব ভাল। সেইকাৰণে আপোনালোকে নেমুৰ বাকলিৰে সৈতে চুবাই খাব, তেতিয়া আপোনালোকে বেছি বেনিফিট পাব। আৰু নেমুৰ বাকলি শুকুৱাই গুড়ি কৰি বটলত ভৰাই থ'ব পাৰে। তাৰে 1 চামুচ বা আধা চামুচ নেমুৰ বাকলিৰ গুড়িৰ লগত অলপমান কেঁচা মিঠাতেল আৰু নিমখ দি যদি দাঁতৰ আলুত নিয়মীয়াকৈ মালিচ কৰে, তেতিয়া গামছৰ বহুতো সমস্যা অতি সোনকালে নহয় বা সহজতে নহয়। নেমুৱে বচাই ৰখা 3 নম্বৰ বেমাৰটো হৈছে হাৰ্টৰ বেমাৰ বা হৃদযন্ত্ৰৰ অসুখ। কিন্তু নেমুৱে কেনেকৈ আমাৰ হৃদযন্ত্ৰ বা হাৰ্ট ভালে ৰাখে আৰু নেমুৱে কেনেকৈ হাৰ্টৰ বেমাৰ প্ৰতিৰোধ কৰে। নেমুত আছে ভিটামিন চি আৰু বিভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট যিয়ে আমাৰ হাৰ্টটোক হেল্ডি কৰি ৰাখে। তদুপৰি ইয়াত থকা মেগনেছিয়াম, পটাছিয়াম আদিয়ে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে। আৰু ইয়াত থকা লিমনিন বা অন্য কিছুমান ফ্লেভেনইডছ, এণ্টিঅক্সিডেণ্টে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ কাৰণে আৰ্টাৰী বা ধমনীত কলেষ্ট্ৰল জমা নোহোৱাকৈ ৰাখে আৰু আৰ্টাৰীত ব্লাড চাৰ্কুলেশ্যনো ভাল কৰি ৰাখে। আৰু নেমুৰ বাকলিও একেধৰণৰ ঔষধি গুণ আছে, অৰ্থাৎ আমাৰ হাৰ্টৰ কাৰণে নেমুৰ বাকলি খুব ভাল। গতিকে নেমু এডোখৰ খাওঁতে সদায় বাকলিৰে সৈতে চুবাই খাব, তেতিয়া আপোনালোকৰ হাৰ্টটো নেচাৰেলি হেল্ডি হৈ থাকিব আৰু হাৰ্ট এটেক, ষ্ট্ৰ'ক আদিৰ সম্ভাৱনা কমি থাকিব বা ব্লাড প্ৰেছাৰো নাবাঢ়ে, কলেষ্ট্ৰলো নাবাঢ়ে। নেমুৱে বচাই ৰখা 4 নম্বৰ বেমাৰটো হৈছে কিডনী ষ্ট'ন। আপোনালোকে শুনি হয়তো আচৰিত হৈছে যে নেমুৱে কেনেকৈ কিডনী ষ্ট'ন প্ৰতিৰোধ কৰিব পাৰে। বিভিন্ন ৰিচাৰ্চ বা গৱেষণাৰ তথ্যৰ মতে নেমুত থকা চাইট্ৰিক এচিডে কিডনী ষ্ট'ন গঠন হোৱাত বাধা প্ৰদান কৰে আৰু সৰু সৰু কিডনী ষ্ট'নবিলাক ডিজল্ভ বা গলি যোৱাটো সহায় কৰে বা ওলাই যোৱাটো সহায় কৰে। অৰ্থাৎ কিডনী ষ্ট'ন গঠনকাৰী যিমানবিলাক মিনাৰেলছ বা চল্ট আছে, সেই চল্টবিলাক ডিপজিট হোৱাত ই বাধা প্ৰদান কৰে আৰু সৰু সৰু কিডনী ষ্ট'নবিলাক ডিজল্ভ হোৱাটো সহায় কৰে। গতিকে নেমুৰ চৰ্বত খালে বা নিয়মীয়াকৈ যদি নেমু খোৱা যায়, তেতিয়া কিডনী ষ্ট'ন নামৰ বেমাৰটোৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। নেমুৱে বচাই ৰখা 5 নম্বৰ বেমাৰটো হৈছে পেটৰ কিছুমান সমস্যা বা ৰোগ। নেমু হৈছে এটা মাইল্ড লেক্সেটিভ, অৰ্থাৎ ই পেট পৰিষ্কাৰ কৰাত সহায় কৰে, পায়খানা খোলোচা কৰাত সহায় কৰে, যাৰ কাৰণে কনষ্টিপেশ্যন আৰু পাইলছ নামৰ বেমাৰ দুটাৰ পৰা ই আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে। যি মানুহে কুহুমীয়া পানীৰ লগত নিয়মীয়াকৈ নেমু ৰস খায়, তেওঁলোকৰ সহজতে পাইলছ বা কনষ্টিপেশ্যন নহয়। আৰু নেমুৰ বাকলিৰো ঔষধি গুণ আছে, বিশেষকৈ নিমখত দিয়া পুৰণি নেমু খালে আমাৰ পেটৰ সমস্যা যেনে ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি সমস্যাবিলাক সহজতে নহয় বা হ'লেও আমি সোনকালে আৰোগ্য লাভ কৰোঁ। আৰু বদহজম বা ইনডাইজেশ্যন হ'লেও আদাৰ লগত নেমু ৰস আৰু ক'লা নিমখ দি যদি খোৱা যায়, তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। গতিকে পেটৰ বিভিন্ন সমস্যা নিৰাময়ৰ ক্ষেত্ৰত নেমুক আমি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। নেমুৱে বচাই ৰখা 6 নম্বৰ বেমাৰটো হৈছে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া, অৰ্থাৎ আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা। নেমুত থকা ভিটামিন চিয়ে আমি খোৱা খাদ্যত থকা আইৰণৰ এবজৰ্পশ্যন বা শোষণত সহায় কৰে, যাৰ কাৰণে হিমগ্ল'বিনৰ পৰিমাণ বা পাৰ্চেণ্টেজ বঢ়োৱাত সহায় কৰে, তেজ বঢ়োৱাত সহায় কৰে আৰু
এনিমিয়া বা ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। গতিকে মানুহে যে ভাবে নেমু খালে বা টেঙা খালে তেজ পনীয়া হয়, সেই ধাৰণাটো সম্পূৰ্ণ ভুল হয়। বৰঞ্চ টেঙাত থকা ভিটামিন চি আমাৰ এনিমিয়া দূৰ কৰাতে সহায় কৰে। গতিকে নিয়মীয়াকৈ নেমু খাওক আৰু ৰক্তহীনতা বা এনিমিয়াৰ পৰা বাচি থাকক। নেমুৱে বচাই ৰখা 7 নম্বৰ সমস্যাটো হৈছে মেদবহুলতাৰ সমস্যা, যাক এটা মেটাবলিক ডিজঅৰ্ডাৰ বুলি কোৱা হয়। মেদবহুলতাৰ সমস্যাত মানুহৰ অবাঞ্ছিতভাৱে চৰ্বি বাঢ়ি যায় দেহত, আৰু এই চৰ্বি নিয়ন্ত্ৰণ কৰাত অসুবিধা হৈ পৰে। যদি আপোনালোকে মেদবহুলতাৰ সমস্যাৰ পৰা নিজকে বচাই ৰাখিব খুজিছে, তেন্তে ভিটামিন চি যুক্ত নেমু নিয়মীয়াকৈ খাওক, কাৰণ নেমুৱে মেটাবলিজিম ফাষ্ট কৰে আৰু ফেট বাৰ্নিং প্ৰচেছটো ফাষ্ট কৰি দিয়ে, যাৰ কাৰণে দেহত অতিৰিক্ত চৰ্বি জমা হোৱাতেই বাধা প্ৰদান কৰে। অৱশ্যে ভাতৰ লগত নেমু খালে যে আপোনালোকৰ ৱেইট লছ হ'ব বা ফেট লছ হ'ব, সেই ধাৰণাটো আপোনালোকে নল'ব। নেমু অলপমান বিশেষ নিয়মত খাব লাগিব। কিছুমান ডিটক্স ড্ৰিংক আপোনালোকে বনাই ল'ব পাৰে, যেনে নেমুৰ চৰ্বতৰ লগত চিয়া চিড বা টুকমাহ মিহলাই আপোনালোকে যদি নিয়মীয়াকৈ খায়, বা নেমুৰ চৰ্বতৰ লগত যদি এল'ভেৰা জুচ মিহলাই খায়, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। নাইবা আদা ৰস, নেমুৰ ৰস, পদিনা, এল'ভেৰা এনেকৈ কিছুমান ডিটক্স ড্ৰিংক আপোনালোকে বনাই ল'ব পাৰে, বা কিছুমান হাৰ্বেল টিও বনাই ল'ব পাৰে, যেনে চিনামন বা ডালচেনিৰ লগত বনৌষধি চাহ বনাই খাব পাৰে। তাতে নেমু ৰস দিব পাৰে, আদা দিব পাৰে, হালধি দিব পাৰে। এনেকৈ বিভিন্ন উপায়েৰে ডিটক্স ড্ৰিংক বা ডিটক্স টি যদি বনাই আপোনালোকে নিয়মীয়াকৈ খায়, লগতে এটা ভাল ডায়েট যদি মেইনটেইন কৰে, অৰ্থাৎ প্ৰটিন আৰু ফাইবাৰযুক্ত খাদ্য, কাৰ্বহাইড্ৰেটযুক্ত খাদ্য কম যদি খায়, আৰু তাৰ লগতে ৰেগুলাৰ আধা ঘণ্টা 1 ঘণ্টামানকৈ যদি এক্সাৰচাইজ কৰে, তেতিয়া আপোনালোকৰ ফেট লছত যথেষ্ট সহায় কৰিব। আৰু খাদ্য এক্সাৰচাইজ আচলতে মেইন হয়, তাৰ লগতে নেমু খালে আপোনালোকে উপকৃত হ'ব। আৰু বহুতো উপায় আছে, সেই উপায়বিলাক মই আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক দি থাকিম। নেমুৱে বচাই ৰখা 8 নম্বৰ সমস্যা বা বেমাৰটো হৈছে আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষৰ সমস্যা। নেমুত যিহেতু ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে, গতিকে ই এণ্টি ইনফ্লেমেটৰী এজেণ্ট হিচাপে কাম কৰে, অৰ্থাৎ প্ৰদাহনাশক গুণ থকাৰ কাৰণে জইণ্ট ইনফ্লেমেশ্যন প্ৰতিৰোধ কৰে বা জইণ্ট ইনফ্লেমেশ্যন ই প্ৰিভেণ্ট কৰে, যাৰ কাৰণে গাঁঠিৰ বিষৰ সমস্যা সহজতে নহয়। আৰু যাৰ গাঁঠিৰ বিষৰ সমস্যা থাকে, তেওঁলোকে বিভিন্ন বনৌষধিৰ মিশ্ৰণৰ লগত যদি নেমু ব্যৱহাৰ কৰে, লেপ হিচাপে, ভৰণ হিচাপে, বা এনেকুৱা ধৰণৰ কিছুমান যদি ঘৰুৱা দিহা ব্যৱহাৰ কৰে, তেওঁলোকে যথেষ্ট উপকৃত হয়। নেমুৱে বচাই ৰখা 9 নম্বৰ সমস্যাটো হৈছে ডিহাইড্ৰেশ্যনৰ সমস্যা, যিটো সমস্যাত গৰম দিনত প্ৰায়বিলাক মানুহে ভুগি থাকে। আৰু এই সমস্যাটো ই প্ৰতিৰোধ কৰে, কাৰণ নেমু হৈছে এটা নেচাৰেল ORS, আৰু নেমুৰ চৰ্বত যি মানুহে খায়, তেওঁলোকৰ সহজতে ডিহাইড্ৰেশ্যন নহয়। অৱশ্যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে নেমুৰ চৰ্বত খাওঁতে চেনি ব্যৱহাৰ কৰিব পাৰে, কিন্তু ডাঙৰসকলে ব্যৱহাৰ নকৰাই ভাল। তাৰ সলনি আপোনালোকে অলপমান মৌ দিব পাৰে, নাইবা তাল মিশ্ৰি দিব পাৰে, নাইবা একো নিদিয়াকৈও খাব পাৰে, তেতিয়াও আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। নেমুৱে বচাই ৰখা 10 নম্বৰ বেমাৰটো হৈছে কেঞ্চাৰ। আপোনালোকে শুনি হয়তো আচৰিত হৈছে যে নেমু খালে মানুহৰ কেঞ্চাৰ নহয় নেকি, কিন্তু প্ৰকৃততে বিভিন্ন ৰিচাৰ্চ বা গৱেষণা হৈছে, আৰু সেই ৰিচাৰ্চ মতে নেমুত থকা ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টসমূহে কোষৰ দ্ৰুত বিভাজন বা মাল্টিপ্লিকেশ্যনটো বা ফাষ্ট ডিভিজনটো ই বাধা প্ৰদান কৰে, অৰ্থাৎ কেঞ্চাৰ চেলবিলাকৰ গ্ৰোথ হোৱাত বাধা প্ৰদান কৰে, যাৰ কাৰণে এই কেঞ্চাৰ ৰোগটো নেচাৰেলি প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে। অৱশ্যে নেমু খালে যে কেঞ্চাৰ নহ'ব, সেই কথাটো একেবাৰে খাটাংকৈ ক'ব নোৱাৰি, কাৰণ কেঞ্চাৰৰ কাৰণ বহুত থাকে। সেই কাৰণবিলাক যদি বেছি প্ৰবল হয়, তেন্তে নেমুৰ দৰে খাদ্যও এই কেঞ্চাৰ প্ৰতিৰোধ কৰিব নোৱাৰে। অৱশ্যে এনেকুৱা কেঞ্চাৰ প্ৰতিৰোধী খাদ্যৰ বিষয়ে সকলোৱে জনাটো দৰকাৰ, সেইকাৰণে আপোনালোকক জনাই থোৱাটো মোৰ দায়িত্ব বা কৰ্তব্য। নেমুৰ দৰে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টযুক্ত খাদ্যবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে কেঞ্চাৰৰ দৰে ডাঙৰ ডাঙৰ বেমাৰৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰত নেমু কেনেকৈ কি সমস্যাত ব্যৱহাৰ কৰিব পাৰি জানি লওঁ আহক। প্ৰথম সমস্যাটো হৈছে ছানবাৰ্ণ বা ৰ'দে পোৰা ছালৰ সমস্যা। গৰম দিনত প্ৰায়বিলাক মানুহৰে হাত ভৰি ক'লা পৰে বা মুখখন ক'লা পৰে, কাৰণ ছানবাৰ্ণ হয়। আৰু এই ছানবাৰ্ণৰ সমস্যা দূৰ কৰাত আপোনালোকক সহায় কৰিব নেমুৱে। কিন্তু নেমুৱে সকলোৰে স্কিনত শ্বুট নকৰে। যাৰ স্কিনত শ্বুট কৰে তেওঁলোকে ঘৰুৱা দিহাবিলাক ব্যৱহাৰ কৰিব পাৰে, কিন্তু যাৰ স্কিনত শ্বুট নকৰে তেওঁলোকে ব্যৱহাৰ নকৰাই ভাল, কাৰণ ইয়াৰ ৰিজাল্টটো হয়তো ওলোটাও হ'ব পাৰে। আৰু যিকোনো ঘৰুৱা দিহা বা ফেচ পেক লগোৱাৰ আগতে আপোনালোকে সদায় ডিঙিত লগাই চাব, বা কাণৰ পিছফালে লগাই চাব, বা হাতত লগাই চাব। যদি ইৰিটেশ্যন বা এলাৰ্জি হৈছে, তেন্তে সেই পেকটো কেতিয়াও নলগাব মুখত। আৰু যদি একো হোৱা নাই, তেন্তে পেকটো বা ঘৰুৱা দিহাটো মুখত ব্যৱহাৰ কৰিব পাৰে। আৰু ছানবাৰ্ণ দূৰ কৰাৰ কাৰণে নেমু ব্যৱহাৰ কৰা আটাইতকৈ ভাল উপায়টো হৈছে বেচনৰ লগত অলপমান দৈ, এচামুচ নেমু ৰস, এচামুচ আলু ৰস, এচামুচ বিলাহীৰ ৰস, এচামুচ তিয়ঁহৰ ৰস, আৰু এচামুচ এল'ভেৰাৰ জেল, আৰু অকণমান
হালধিৰ গুড়ি একেলগে মিহলাই ফেচ পেক বা বডি পেক হিচাপে আপোনালোকে 10 মিনিটমানৰ কাৰণে মুখত লগাই ৰাখিব বা হাত ভৰিত লগাই ৰাখিব, তাৰপিছত ধুই পেলাব বা গা ধুই পেলাব। এনেকৈ যদি সপ্তাহত 3 দিনমানকৈ যদি ব্যৱহাৰ কৰে তেন্তে ছানবাৰ্ণৰ সমস্যাত যথেষ্ট সুফল পাব। কাৰণ যিমানবিলাক ইনগ্ৰিডিয়েণ্টছ ইয়াত বা উপকৰণ আছে সকলোখিনিৰে মেলানিন প্ৰডাকশ্যনটো কম কৰাৰ কেপাচিটি আছে বা ছালৰ উজ্জ্বলতা বঢ়োৱাৰ ক্ষমতা আছে, যাৰ কাৰণে আপোনালোকে যথেষ্ট ভাল ৰিজাল্ট লাভ কৰিব। আৰু বহুতৰে হাতৰ কিলাকটি বা আঁঠুবিলাকো ক'লা পৰে, ছানবাৰ্ণৰ কাৰণে হওক বা যিকোনো কাৰণতে কেতিয়াবা ক'লা পৰে, আৰু সেই ক'লা দাগ দূৰ কৰিবৰ কাৰণে এডোখৰ নেমু আপোনালোকে যদি সেই অঞ্চলবিলাকত লগাই, অৰ্থাৎ কিলাকটি বা হাতত যদি ঘঁহি দিয়ে বা আঁঠুত ঘঁহি থাকে, তেন্তে সেই সমস্যাও বহুতখিনি কমি যাব। 2 নম্বৰ সমস্যাটো হৈছে ওঁঠজুৰি ক'লা হোৱাটো, অৰ্থাৎ ওঠৰ ৰংটো বা স্বাভাৱিক ৰংটো যেতিয়া সলনি হৈ ব্ৰাউন কালাৰ হয় বা দেখাত ক'লা নিচিনা হয় বা নিস্তেজ হয়, তেতিয়া ইয়াক কোৱা হয় ডাৰ্ক লিপছ বা ক'লা পৰা ওঠৰ সমস্যা। আৰু এই সমস্যা দূৰ কৰাত আপোনালোকক সহায় কৰিব নেমুৱে। বিভিন্ন উপায়েৰে নেমু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই মাত্ৰ 2টা সহজ উপায় আপোনালোকক শিকাই দিম। প্ৰথম, দিহাটোৰ কাৰণে মৌজোল এচামুচৰ লগত কেইটোপালমান নেমু ৰস মিহলাই ৰাতি শোৱাৰ সময়ত ওঠ দুখনত ৰেগুলাৰলি লগোৱাৰ অভ্যাস কৰক। আপোনালোকৰ এই সমস্যা বহুতখিনি কমি যাব। 2 নম্বৰ, দিহাটোৰ কাৰণে এচামুচ গ্লিচাৰিনৰ লগত কেইটোপালমান নেমু ৰস মিহলাই একেদৰে ব্যৱহাৰ কৰি চাওক। আৰু এটা দিহা ব্যৱহাৰ কৰাৰ 15 দিনমানৰ পিছত ইটো দিহা ব্যৱহাৰ কৰিব পাৰে, তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব। আৰু দিহাটো লগোৱাৰ আগতে ওঠ দুখন ভালদৰে কোমল ব্ৰাছ এটাৰে পৰিষ্কাৰ কৰি ল'ব, তেতিয়া আপোনালোকৰ ওঠ দুখনে বস্তুখিনি ভালদৰে শোষণ কৰি ল'ব পাৰিব বা এবজৰ্ব কৰিব পাৰিব, আৰু তেতিয়া ৰিজাল্টটো সোনকালে লাভ কৰিব। অৱশ্যে কেতিয়াবা এনিমিয়াৰ কাৰণেও ওঠ দুখন ক'লা পৰে বা লিপষ্টিকৰ কাৰণেও ওঠ দুখন ক'লা পৰে, গতিকে এইবিলাক যিমান পাৰে অলপমান কণ্ট্ৰলত ব্যৱহাৰ কৰিব বা ভাল প্ৰডাক্ট ব্যৱহাৰ কৰিব। আৰু এনিমিয়া দূৰ কৰাৰ কাৰণে আইৰণ টনিকো আপোনালোকে যদি দৰকাৰ পৰে খাব বা খাদ্য তালিকাত আইৰণযুক্ত খাদ্যও অন্তৰ্ভুক্ত কৰিব। গতিকে ওঁঠজুৰি ভালে ৰখাৰ দায়িত্ব আপোনালোকৰ, নেমুৱে এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। 3 নম্বৰ সমস্যাটো হৈছে হাত ভৰিৰ উজ্জ্বলতাটো কমি যোৱাটো, আৰু এই উজ্জ্বলতা বঢ়াবৰ কাৰণে আপোনালোকক সহায় কৰিব নেমুৱে। এডোখৰ নেমুত অকণমান খোৱা ছ'ডা বা বেকিং ছ'ডা লগাই লওক আৰু হাত দুখনত বা ভৰি দুটাত লাহে লাহে কিছু সময় মাছাজ কৰি দিয়ক বা ঘঁহি দিয়ক। তাৰপিছত পানীৰে ধুই দিব আৰু হাত দুখন শুকুৱাই এটা ভাল ক্ৰীম লগাই ৰাতি শুই থাকিব। এইদৰে আপোনালোকে ৰেগুলাৰলি কৰিলে হাত আৰু ভৰিৰ উজ্জ্বলতা ঘূৰি আহিব। 4 নম্বৰ সমস্যাটো হৈছে ঘামচি আৰু গাৰ দুৰ্গন্ধ। যাৰ ঘামচিৰ সমস্যা থাকে আৰু যাৰ গাৰ দুৰ্গন্ধ থাকে, তেওঁলোকে এটা সহজ উপায় ব্যৱহাৰ কৰি চাব পাৰে। গা ধোৱা পানীখিনিত কেইটোপালমান নেমু ৰস বা এফালমান নেমু ৰস মিহলাই নিয়মীয়াকৈ ধোৱাৰ অভ্যাস কৰক। ঘামচিৰ সমস্যাও কমিব আৰু গাৰ দুৰ্গন্ধও কমিব বা আপোনাৰ ছালৰ সমস্যাখিনি বহুতখিনি কমি যাব। বিশেষকৈ গৰম দিনত এই দিহাটো সকলোৱে কৰি চাব পাৰে, সকলোৱে উপকৃত হ'ব। 5 নম্বৰ সমস্যাটো হৈছে উফি বা ডেণ্ড্ৰাফৰ সমস্যা। উফিৰ কাৰণ বহুত থাকে আৰু বহুতৰে বেলেগ বেলেগ ছিজনত উফি হয়। কিছুমানৰ ঠাণ্ডা দিনত উফি হয়, কিছুমানৰ গৰম দিনত উফি হয়। কাৰণ যিয়ে হওক বা যেতিয়াই হওক, আপোনালোকক এই ক্ষেত্ৰত সহায় কৰিব নেমুৱে। নেমু বিভিন্ন উপায়েৰে উফিৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। 2টা সহজ উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথম উপায়টোৰ কাৰণে অলপমান নেমু ৰস চুলিৰ গুৰিত লাহে লাহে মাছাজ কৰি দিয়ক আৰু আধা ঘণ্টামান তেনেকৈ থাকিব দিয়ক। তাৰপিছত মাইল্ড চেম্পুৰে চুলিখিনি ধুই দিয়ক। সপ্তাহত 2 দিন বা 3 দিনকৈ ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। 2 নম্বৰ, দিহাটোৰ কাৰণে অলপমান নাৰিকল তেলৰ লগত অলপমান নেমু ৰস আৰু অকণমান খোৱা কৰ্পূৰ বা কেম্ফৰ মিহলাই একেদৰে চুলিত ব্যৱহাৰ কৰক। সপ্তাহত 2 দিনকৈ ব্যৱহাৰ কৰিলে আপোনালোকে যথেষ্ট ভাল ৰিজাল্ট পাব। এটা দিহা ব্যৱহাৰ কৰাৰ পিছত নেক্সট আপোনালোকে ইটো উইকত ইটো দিহা ব্যৱহাৰ কৰিব পাৰে, আৰু এইদৰে এমাহ 2 মাহমান কেয়াৰ লৈ চাওক, নিশ্চয় আপোনালোকে যথেষ্ট ভাল ৰিজাল্ট পাব। গতিকে হেয়াৰ কেয়াৰ, স্কিন কেয়াৰত আমি নেমু বিভিন্ন সমস্যা নিৰাময় কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো 10টা বিশেষ উপকাৰিতা আজি আপোনালোকক জনালোঁ। কিন্তু কিছুমান মানুহক নেমুৱে নামানিব পাৰে, বিশেষকৈ যাৰ গেষ্ট্ৰাইটিছৰ সমস্যা থাকে, এচিডিটিৰ সমস্যা থাকে, তেওঁলোকক নেমুৱে নামানে। তেওঁলোকে তেনেকৈ নাখায়, ভাতৰ লগত সানি বা বিভিন্ন ৰেচিপিত দি খাব পাৰে, ডাইৰেক্ট নাখাব। আৰু ৰাতিও বেছিকৈ টেঙা খালে কেতিয়াবা অপকাৰ হ'ব পাৰে, এচিডিটি হ'ব পাৰে, সেইকাৰণে ৰাতি টেঙা বেছিকৈ খাব নালাগে। আৰু যাক নেমানে তেওঁলোকে বেছি মাত্ৰাত নোখোৱাই ভাল। কিন্তু ভিটামিন চিৰ কাৰণে নেমু আটাইতকৈ ভাল উৎস, সেইকাৰণে আৰু ভিটামিন চি আমাৰ দেহত ষ্ট'ৰ হৈ নাথাকে বাবে আমি নেমুৰ দৰে ভিটামিন চি যুক্ত খাদ্যবোৰ ৰেগুলাৰ খাব লাগে। গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব, যাতে আন 10জনৰ সহায় হয়। আৰু নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।